আমি ঈশ্বরের সৃষ্টি করা, ভগবানের সৃষ্টি করা, আল্লাহৰ সৃষ্টি করা রাজ্যত থাকো আৰু এইখন আমাৰ মাতৃভূমি আৰু ইয়াতে আমি জীয়াই থকাৰ অধিকাৰ আছে জন্ম সত্যৰ দ্বাৰা। আমি জন্ম গ্ৰহণ কৰিছো ইয়াতে আৰু মৃত্যু বৰণ হ'ব ইয়াতে। ইছলাম ধৰ্মত একমাত্ৰ সৃষ্টিকৰ্তাৰ বাহিৰে কাকো ভয় নকৰে। এটা কথা মই শৃংখল চলিহা শিখা শৰ্মা এওঁলোকক উনুকিয়াই দিছো। শিখা শৰ্মাৰ যদি দম আছে সি নিজে ফিল্ডত আহক, সি নিজে পৰিশ্ৰম কৰক, সি নিজে ঠেলা চলোৱা, সি নিজে সবজিৰ বেপাৰ কৰক। বেছি আমনি নকৰো, মাত্ৰ 2-3টা মান কথা কম। আপোনালোকে যিমান দূৰ পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যেহেতু ইয়াৰ আগত মই কোনোদিনেই কোৱা নাই ভিডিঅ' শ্বেয়াৰ কৰাৰ কাৰণে, কিন্তু অতিষ্ঠ হৈ অতিকৈ বেয়া লাগিছে কাৰণে আপোনালোকক কৈছো যে আপোনালোকে বাৰ্তাবাহক হিচাপে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সেই কেইজনমান নিৰ্দিষ্ট ব্যক্তিৰ কাণলৈ পৌঁছাই দিয়ক, যি কেইজন ব্যক্তিয়ে গোটেই অসমখনত এটা অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে, যি কেইজন ব্যক্তিয়ে খাটি খোৱা মানুহবিলাকক অপমান অপদস্থ কৰিছে, যি কেইজন ব্যক্তিয়ে মাটিৰ মানুহবিলাকক জাগ্ৰত কৰাৰ কাৰণে চেষ্টা কৰিছে। গতিকে সেই ব্যক্তিৰ কাণলৈ গুচি যাব লাগে। বিশেষকৈ আমি কৈছো যে আপোনালোকে যিসকলে শৃংখল চলিহা আৰু শিখা শৰ্মা এনেকুৱা ব্যক্তিবিলাকক ছাপৰ্ট কৰে তেওঁলোকক আমি আহ্বান জনাইছো যে এই লিডাৰবিলাকক কালিয়ে আপোনালোকে খেতি পথাৰত লগাই দিয়ক, কালিয়ে এওঁলোকক দি সবজিৰ বিজনেছ কৰক, কালিয়ে এওঁলোকক দি ইটা ভাটাত কাম কৰক, কালিয়ে এওঁলোকক দি ৰিক্সা চলাওক, ঠেলা চলাওক। কিমান দম আছে, কিমান সিহঁতৰ ক্ষমতা আছে অসমখন চলোৱাৰ, তেতিয়াহে দেখা যাব। আমি সাধাৰণ মানুহবিলাকে মাটিত নিজৰ মূৰৰ ঘাম পেলাই উৎপাদন কৰি আছে, উপাৰ্জন কৰি আছে, আৰু সেই মানুহবিলাকক টাৰ্গেট কৰি বাৰে 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 ঘৃণনীয় মন্তব্যবিলাক কৰিছে। এখন গণতান্ত্ৰিক দেশত যিজন শৃংখল চলিহাই ক'ব পাৰে যে মোক AK-47 হাতত তুলি দিয়ক, ইয়াতকৈ সন্ত্ৰাসী আৰু কি থাকিব পাৰে? আৰু এইবিলাক বস্তু কিয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই, কিয় চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই? এইখন শৃংখল চলিহাৰ দেশ নেকি? এইখন আমাৰ মাতৃভূমি। আমাক শৃংখল চলিহা নহয়, শৃংখল চলিহাৰ নিচিনা লাখ লাখ শৃংখল চলিহা আহিলেও ভয় দেখুৱাব নোৱাৰে। AK-47 নহয়, মিছাইলেৰে আক্ৰমণ কৰিও ভয় দেখুৱাব নোৱাৰে শৃংখল চলিহাৰ নিচিনা মানুহে। আজি দেখা যায় যে শৃংখল চলিহাই চান্দা তোলাৰ এটা ফান পাতিছে, চান্দা তোলাৰ এটা টেক্স তোলাৰ এটা ফান পাতিছে যে আজি যদি আমি আন্দোলন কৰো তেতিয়াহ'লে নিশ্চয় মোক কোনোবাই সুপাৰিশ কৰিব আৰু সেই সুপাৰিশৰ পিছত মই এটা চান্স ল'ম যে শ্ৰমিকবিলাকৰ পৰা এটা টেক্স ল'ম, ইফালে মালিকবিলাকৰ পৰা এটা টেক্স ল'ম। শৃংখল চলিহাৰ দৰে মানুহ এজনে AK-47 লৈ আমাৰ মুছলমানবিলাকক খেদিব। আমি শৃংখল চলিহাৰ ৰাজ্যত নাথাকো, আমি ঈশ্বৰে সৃষ্টি কৰা, ভগৱানে সৃষ্টি কৰা, আল্লাহৰ সৃষ্টি কৰা ৰাজ্যত থাকো আৰু এইখন আমাৰ মাতৃভূমি আৰু ইয়াতে আমি জীয়াই থকাৰ অধিকাৰ আছে জন্ম সত্যৰ দ্বাৰা। আমি জন্ম গ্ৰহণ কৰিছো ইয়াতে আৰু মৃত্যু বৰণ হ'ব ইয়াতে। আমি শৃংখল চলিহাৰ এজন নহয়, লাখ শৃংখল চলিহাই ধমকি দিলেও আমাৰ এটা নুমো ইফাল সিফালে নহয়। গতিকে মনত ৰাখিব, এইবিলাক কথা আচলতে কোৱাটো কেতিয়াও উচিত নহয়, কিন্তু বাধ্যত পৰি ক'বলগীয়া হৈছে। আজি শৃংখল চলিহা হুঁচিয়াৰ হৈ থাকক যে এনেকুৱা মন্তব্য কৰি কোনো এজন মুছলিম মানুহক, কোনো এজন ইছলাম ধৰ্মৰ মানুহক ভয় দেখুৱাব নোৱাৰে। আৰু ইছলাম ধৰ্মত একমাত্ৰ সৃষ্টিকৰ্তাৰ বাহিৰে কাকো ভয় নকৰে। এটা কথা মই শৃংখল চলিহা শিখা শৰ্মা এওঁলোকক উনুকিয়াই দিছো। শিখা শৰ্মাৰ যদি দম আছে সি নিজে ফিল্ডত আহক, সি নিজে পৰিশ্ৰম কৰক, সি নিজে ঠেলা চলোৱা, সি নিজে সবজিৰ বেপাৰ কৰক। সি AC ৰুমত বহি বহি এটা এটা পোষ্ট লিখিব আৰু এনেকুৱা সাম্প্ৰদায়িক মন্তব্যখিনি কৰিব যি সাম্প্ৰদায়িক কথাখিনি শুনিলে মানুহবিলাকৰ গাৰ নোম হিয়ৰি উঠে। ইমান অসভ্যালি এজন শিক্ষিত মানুহ বোলে শিখা শৰ্মা বোলে লেখিকা, এনেকুৱা লেখিকা সমাজত কিয় স্থান পাব? আৰু যাৰ কাৰণে আজি মানুহে তাইক প্ৰত্যাখ্যান কৰিছে, মাত্ৰ 6500 ভোট পাবলৈ সক্ষম হৈছে এটা MP ইলেকশ্যনত। গতিকে মানুহবোৰ আজিকালি দেখা গৈছে, ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে মানুহবোৰ বুৰ্বক নহয়, মানুহবোৰ কিন্তু এতিয়া সচেতন হৈছে আৰু তেওঁলোকৰ নিচিনা কিছুমান দালালৰ কথা শুনি মানুহবোৰ নচলে। আজি গোটেই অসমত চৰকাৰৰ পৰা আৰম্ভ কৰি এনেকুৱা দালালবিলাকে যি পৰিস্থিতিৰ সৃষ্টি কৰিছে, সমাজত মানুহবোৰ জ্ঞানী হোৱাৰ কাৰণে আজিলৈকে কোনো ধৰণৰ জাতিগত বা ধৰ্মীয় হাংগামা এতিয়ালৈকে অসমত হোৱা নাই। কাৰণ মানুহবোৰ আজিকালি বুজি পায়, মানুহবোৰ শান্তিত থাকিব বিচাৰে আৰু সেই শান্তিত থকা পৰিৱেশখিনি বিনষ্ট কৰাৰ কাৰণে তেওঁলোকে দিনে নিশাই পৰিশ্ৰম কৰি আছে, কিন্তু চৰকাৰে তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোকে এনেকুৱা ব্যক্তিৰ পৰা দূৰত থাকক। আমি ভাতৃত্ববোধ বজাই ৰাখিব লাগিব, আমি আমাৰ মাজত মিলা প্ৰীতি অটুট ৰাখিব লাগিব।